Hello everyone, how are you? And welcome to Study Center. আৰু আজি আমাৰ টপিকটো হ'ল দেয়াৰ দেয়াৰ এট ফাৰ্ষ্ট আমি দেয়াৰ বুলি ক'লে কি বুজিম তাত এইটো এটা প্ৰনাউন হয় আৰু ই সদায় কি বুজায় ঠাইৰ কথা বুজায় দেয়াৰ এটা চাওক দেয়াৰটো এটা বাক্যত কি সেন্সত আমি ব্যৱহাৰ কৰিব পাৰোঁ মানে কি অৰ্থত আমি দেয়াৰটো ব্যৱহাৰ কৰিব পাৰোঁ এটা চাওক প্ৰথম পইণ্টটো আহিলে কি দেয়াৰৰ যিটো বাক্যত কি নাথাকে অবজেক্ট বা অবজেক্টিভ পাৰ্টটো নাথাকে যিটো বাক্যত এটা সাপোজ মই এটা বাক্য ক'লোঁ যে এজন ৰজা আছিল এটা চাওক ইয়াত এই বাক্যটোত সাবজেক্ট কোনটো ৰজাজন এজন ৰজা আছিল সেই ৰজাজন হ'ল সাবজেক্ট ঠিক আছে কাৰণ সাবজেক্ট এটা হ'বলৈ কি লাগে নাউন হ'ব লাগিব সি নাইবা প্ৰনাউন হ'ব লাগিব জিৰাণ্ড হ'ব লাগিব নাইবা ইনফিনিটিভ হ'ব লাগিব এটা চাওক এজন ৰজাটো কি হয় নাউন হয় এ কিং প্ৰনাউন যিটো নেকি নাউনৰ জেগাত বহে সেই প্ৰনাউন নহয় চ' নাউন হয় সেইকাৰণে সেই ছাবজেক্টৰ জেগাত বহিলে জিৰাণ্ড আৰু ইনফিনিটিভ এই দুইটা হৈ গ'ল কি ভাৰ্বৰ পাৰ্ট কিন্তু এটা বাক্যত সি সদায় নাউনৰ কাম কৰি থাকে জিৰাণ্ড আৰু ইনফিনিটিভ জিৰাণ্ড হৈ গ'ল কি আই এন জি ফৰ্ম অফ দ্য ভাৰ্বৰ লগত আমি আই এন জি ফৰ্ম লগাই দিম জিৰাণ্ড হৈ গ'ল ইনফিনিটিভ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মটোৰ সন্মুখত আমি টু লগাই দিম সি ইনফিনিটিভ হৈ গ'ল এই দুইটা হ'ল ভাৰ্বৰ ফৰ্ম কিন্তু এহেঁতি এটা বাক্যত কিহৰ কাম কৰি থাকে নাউনৰ কাম কৰি থাকে সেইকাৰণে এহেঁতি ছাবজেক্ট হয় এতিয়া আজি দেয়াৰটোৰ প্ৰথম ব্যৱহাৰ হ'ল কি যিটো বাক্যত কি নাথাকে অবজেক্টটো মিচিং থাকে অবজেক্টটো নাইকিয়া আমি কওঁতেনে তাত অবজেক্টটো নকওঁ এতিয়া ছাপোজ এজন ৰজা আছিল এতিয়া আমি কেনেকৈ কওঁ A king was এজন ৰজা আছিল এই ৱাজটোৱে কি বুজালে আছিলটো বুজাইছে ৱাজটোৱে আছিল বুলি বুজাইছে এতিয়া চাওক এই কিং ৱাজ অবজেক্টিভ পাৰ্টটোতো নাই তেতিয়া আমি ইয়াত কি লগাই দিম দেয়াৰ এই কিং ৱাজ দেয়াৰ কিন্তু আমি কওঁতেনে সেই তাত বুলি আমি নাই কোৱা সেই তাত এজন ৰজা আছিল এইটো আমি নাই কোৱা কিন্তু যেতিয়া অবজেক্টিভ পাৰ্টটো যেতিয়া বাক্যটোত নাথাকে এই অবজেক্টিভ পাৰ্ট এটা যদি বাক্যটোত নাথাকে তেতিয়াহ'লে সেই বাক্যটো পূৰা কৰিবৰ কাৰণে কমপ্লিট কৰিবৰ কাৰণে আমি তাত কি লগাব পাৰোঁ এই দেয়াৰ শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ সাপোজ নেক্সট এটা A farmer is there এজন খেতিয়ক আছে এই ইজটো এইটো আছে বুলি বুজাই আছে প্ৰেজেণ্ট ফৰ্ম এজন ফাৰ্মাৰ ছাবজেক্টিভ পাৰ্ট এইটো হ'ল ছাবজেক্ট কাৰণ এইটো নাউন হয় এজন কৃষক বুলি কৈছে নাউন দেয়াৰ এইটো চাওক এইটো কি হৈ গ'ল অবজেক্ট এই দেয়াৰটো কি হৈ গ'ল অবজেক্ট কিন্তু আমি কওঁতেনে নাই কোৱা আকৌ এজন কৃষক তাত আছে এজন কৃষক তাত আছিল বা এজন ৰজা তাত আছিল এই আছিল শব্দটো আমি নাই কোৱা বা আছে বুলি তাত বুলি আমি নাই কোৱা আছে আছিলটো কৈছিল কিন্তু তাত বুলি নাই কোৱা চ' এই যেতিয়া এই তাত এই দেয়াৰ যেতিয়া অবজেক্টটো যেতিয়া নাথাকে বাক্য এটাত যেতিয়া অবজেক্টিভ পাৰ্টটো নাথাকে তেতিয়া আমি এই দেয়াৰটো লগাই পেলাই কি কৰিব পাৰোঁ সেই বাক্যটোত অবজেক্টিভ পাৰ্টটো আমি পূৰা কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ বহুত বাক্য থাকে আমাৰ ছাপ'জ মই যেনিবা সুধিলোঁ যে টেবুলখনৰ ওপৰত কেইটা পেন আছে এই বাক্যটো এতিয়া আমি ইংলিছত কেনেকৈ সুধিম হাউ মেনি পেনছ আৰ দেয়াৰ অন দ্য টেবল টেবুলখনৰ ওপৰত অবজেক্টটো টেবুল হয় পেন হাউ মেনি পেনছ কেইটা কলম কাৰ কথা ক'লে কলমৰ কথা ক'লে আৰ দেয়াৰ অন দ্য টেবল যদিও বা কওঁতেনে আমাৰ অসমীয়াত কওঁতেনে দেয়াৰটো নাছিলে তাত বুলি নাছিলে কিন্তু আমি ইংলিছত ট্ৰান্সলেট কৰোঁতে কি হৈ গ'ল এই দেয়াৰটো তাত লগাই যাব লাগিব চ' সেইটোৱে হৈ গ'ল দেয়াৰৰ ব্যৱহাৰ প্ৰথম ইনষ্টেঞ্চ কি আছিলে য'ত নেকি অবজেক্টিভ পাৰ্টটো নাথাকে দেয়াৰৰ তাত আমি ইউজ কৰিম আৰু এটা কথা যেতিয়া দেয়াৰৰ ব্যৱহাৰ যদি এজ এন অবজেক্ট হয় দেয়াৰৰ ব্যৱহাৰটো যদি এটা অবজেক্ট হিচাপে হয় সেই বাক্যটোত এই দেয়াৰটো আমি ছাবজেক্টৰ জেগালৈও লৈ আহিব পাৰোঁ
আৰু এই সাবজেক্টটোক আমি কলৈ লৈ যাব পাৰো অবজেক্টৰ জাগালৈও লৈ যাব পাৰো এই সাবজেক্টটোক অবজেক্টৰ জাগালৈ আমি লৈ আহিব পাৰো আৰু এই অবজেক্টটোক আমি সাবজেক্টৰ জাগালৈও লৈ আহিব পাৰো এটা চাব কি হ'ব এ কিং ওয়াজ देयर কি হ'ব there was a king there was a king was there এটো সাবজেক্ট আছিল সাবজেক্ট এটো হৈ আছিল অবজেক্টিভ পার্ট হৈ আছিল কিন্তু ইয়াত সব এই অবজেক্টিভ পার্টটো আমি সাবজেক্টলৈ লৈ আহিলো আৰু এই সাবজেক্টিভ পার্টটো কলৈ লৈ গলো অবজেক্টৰ জাগালৈ লৈ গলো there was a king was there দুইটাই শুদ্ধ কিন্তু বেছিভাগ সময় কোনটো ব্যৱহাৰ হয় এই পইণ্টটো বেছিকৈ ব্যৱহাৰ হয় আমি কওঁতেনে বা লিখোতেনে আমি এইটো বেছিকৈ ব্যৱহাৰ কৰোঁ সাপোজ there was a king এজন ৰজা আছিল তাক বুলি আমি নাই কোৱা কিন্তু তেনেকুৱা there টো ব্যৱহাৰ হয় ফাৰ্স্ট সেকেন্ড there টো আৰু ক'ত ব্যৱহাৰ হয় চাব ইন্টারজেকশন হিসাবে এটা বাক্যত ইন্টারজেকশন হিসাবে there টো ব্যৱহাৰ হয় এটা চাওক প্ৰথম আমি জানিব লাগিব যে ইন্টারজেকশন কি ইন্টারজেকশন হল কি sudden feelings excitement emotions দুখৰো হ'ব পাৰে সুখৰো হ'ব পাৰে কাবাক আমি খুব প্ৰেজ কৰিছো খুব প্ৰশংসা কৰিছো হেতু এটা ইন্টারজেকশনত যাব পাৰে এই ইন্টারজেকশন হিসাবে there টো ব্যৱহাৰ হয় বাক্যত কেতিয়া হয় কেনেকৈ হয় এক্সাম্পল সাপোজ there I have done it there I have done it there my exam is over my exam is over এতিয়া চাওক এই দুটা বাক্য there টো কি হিচাপে ব্যৱহাৰ আছে as an interjection এটা interjection হিচাপে ই ব্যৱহাৰ হৈ আছে আৰু interjection হিচাপে ব্যৱহাৰ হয় কেনেকৈ সো এই there ৰ পিছত এটো কি আছে exclamation mark there ৰ পিছত এটো কি আছে exclamation mark এই there টো ইয়াত কি বুজাইছে I have done it তাৰ মানে কি মই কামটো কৰিলো I have done it মই কামটো কৰিলো তাৰ মানে কি মোৰ কামটো সম্পূৰ্ণ হৈ গল সো satisfaction মোৰ এটা সন্তুষ্টি আহিলে yes that I have done it there I have done it এই there টোৱে তাক বুলি নাই বুজা কিন্তু ঠাই এখন নাই বুজা তাক বুলি কি বুজাইছে মানে যে মই সন্তুষ্ট হলো মই satisfy হলো I have done it there my exam is over মানে কি মোৰ পৰীক্ষা শেষ হ'ল আৰু আজি ইমান দিনৰ পৰা পৰীক্ষা দি দি আহি আজি ফাইনালি পৰীক্ষা শেষ মানে এটা শান্তি আৰু yes there my exam is over so এটো হৈ গল ইন্টারজেকশন হিচাপে ইউজ হৈছে ইন্টারজেকশন সো আৰু ইন্টারজেকশন হিচাপে ইউজ হৈছে বুলি আমি কেনেকৈ গম পাম there ৰ পিছত কি থাকিব লাগিব এই এক্সক্লামেশন মাৰ্ক এটা থাকিব লাগিব এক্সক্লামেশন মাৰ্ক এইটো দেখিছে এক্সক্লামেশন মাৰ্ক এই এক্সক্লামেশন মাৰ্কটো যেতিয়া থাকিব তেতিয়া গম পাম যে এই বাক্যটো there টো কি হিচাপে ইউজ হৈছে ইন্টারজেকশন হিচাপে ইউজ হৈছে নেক্সট there টো এটা pronoun হিচাপে ব্যৱহাৰ হয় pronoun as a pronoun here n o u n pronoun এই pronoun হিচাপে যেতিয়া আমি ব্যৱহাৰ কৰিম there টো তেতিয়া there টো এখন হল তাক বুজাব তাক ইয়াতটো নহয় ইয়াত বুলি ক'লে here হয় তো তাক বুজাব there suppose I met him there I met him there মই তাক তাত লগ পালো I met him there ইয়াত এই there টো ইয়াত কিহৰ কাম কৰি আছে preposition pronoun কাম কৰি আছে কিহৰ pronoun তাৰ মানে ই এখন ইয়াত এটা তাত বুলি কৈ আছে তাত মই তাত লগ পালো suppose মই তালে গলো মই তালৈ গৈছিলো I went there মই তালৈ গৈছিলো
এতিয়া এইটোৱে কি হৈছে এটা প্ৰনাউনৰ কাম কৰি আছে মই কলৈ গৈছিলো তালৈ গৈছিলো next there as an adjective হিচাপে এটা there টো ব্যৱহাৰ হ'ব adjective এটা চাওক adjectiveৰ কামটো কি হি নাউনক আৰু অলপ বেছিকৈ কি কৰে ডিফাইন কৰে আৰু অলপ বেছিকৈ এক্সপ্লেইন কৰি দিয়ে নাউনৰ গুণাগুণখিনি নাউনক আৰু অলপ বেছি মডিফাই কৰিব পাৰে এতিয়া চাওক ইয়াৰ উদাহৰণটো call the boy there call the boy there please ask the lady there call the boy there please ask the lady there এই যে ইয়াত এই দেয়াৰ কিটা দেখিলে এই দেয়াৰ কিটাই এতিয়া কিন্তু সেই তাত বুলি নাই বুজা কি বুজাই আছে চাওক কল দা বয় লৰাটোক মাতা অলৰেডি তো এই দাটো দেখিছে এই দাটোৱে কি কৰিলে লৰাটোক নিৰ্দিষ্টকে বুজাই দিলে এই দাটোৱে কল দা বয় লৰাটোক মাতা তাক বুলি নাই কোৱা কিন্তু এই দেয়াৰটোৱে কি কৰিলে এই বয়টোক আৰু ষ্ট্ৰংলি কৈ দিছে আৰু তাক ষ্ট্ৰংলি তাক মডিফাই কৰিছে এই নাউনটো বয়টো নাউন হয় ই আৰু ষ্ট্ৰংলি তাক মডিফাই কৰিছে যে কল দা বয় দেয়াৰ এই লৰাটোক মাতা মানে অন্য লৰাক নহয় সেই লৰাটোকে মাতিবলৈ কৈছে কল দা বয় দেয়াৰ সেই লৰাটোকে মাতিবলৈ কৈছে প্লিজ আস্ক দা লেডি দেয়াৰ সেই মানুহজনীক সোধা নিৰ্দিষ্টকে দেখাই দিছে দা লেডি নিৰ্দিষ্টকে দেখাই দিছে এই দেয়াৰটোৱে কি কৰিছে এই দেয়াৰটোৱে এই লেডি গৰাকীক আৰু ষ্ট্ৰংলি দেখুৱাইছে মানে অন্য লেডিক সুধিব নালাগে বা অন্য মহিলাক সুধিব নালাগে সেই তেখেতকে সুধিব লাগিব দা লেডি দেয়াৰ চ' এই দেয়াৰটোৱে এই লেডিক আৰু এই বয়টোক কি কৰিছে আৰু অলপ বেছি মডিফাই কৰিছে মানে নিৰ্দিষ্টকে বুজাই দিছে তেতিয়াহ'লে কি হ'ব এই দেয়াৰটোৱে কিহৰ কাম কৰি আছে এক্সেক্টিভৰ কাম কৰিছে কাৰণ এক্সেক্টিভৰ কামটো কি এক্সেক্টিভৰ কামটো হৈ গৈছে কি নাউনক আৰু ষ্ট্ৰংলি সি প্লেচ কৰিব পাৰে এটা নাউনক সি আৰু ষ্ট্ৰংলি বুজাব পাৰে তাৰ গুণাগুণখিনি তাৰ কোৱালিটি তাক আৰু মডিফাই কৰি দিব পাৰে সেইটোৱে হৈ গৈছে এক্সেক্টিভ চ' ইয়াত চাওক এই দেয়াৰটো এক্সেক্টিভ হিচাপে ব্যৱহাৰ হৈছে কাৰণ ই এই বয় নাউনটোক আৰু ষ্ট্ৰংলি প্লেচ কৰিছে কল দা বয় দেয়াৰ ল'ৰাটোক মাতা অন্য ল'ৰাটোক নহয় সেই ল'ৰাটোকে মাতা দা বয় দেয়াৰ ষ্ট্ৰংলি প্লিজ আস্ক দা লেডি দেয়াৰ এই মাইকী মানুহজনীক সোধা দেয়াৰ এই দেয়াৰটোৱে কি কৈছে এই মানুহগৰাকীক এই লেডিগৰাকীক আৰু ষ্ট্ৰংলি প্লেচ কৰি দিছে আৰু মডিফাই কৰি দিছে তেতিয়াহ'লে যেতিয়া নাউনক যিটোৱে মডিফাই কৰে বা নাউনৰ গুণাগুণখিনি যিটো নাউনৰ বিষয়ে যোনে এক্সট্ৰা ইনফৰমেশ্যন দিয়ে সেইটোৱে হৈ গৈছে কি এক্সেক্টিভ চ' এই দুটা বাক্যত দেয়াৰটো কি হিচাপে ব্যৱহাৰ হ'ল এক্সেক্টিভ হিচাপে এটা নেক্সট আহিব দেয়াৰটো কি হিচাপে আমি ব্যৱহাৰ কৰিম এডভাৰ্ব as an adverb বুলি ক'লে কি হয় ক্ৰিয়া বিশেষণ এডভাৰ্বে কাক বুজায় এডভাৰ্বে ক্ৰিয়াক মডিফাই কৰে লগতে কোনোবা বেলেগ এডজেক্টিভক সি মডিফাই কৰে তাক এক্সট্ৰা ইনফৰমেশ্যন দিয়ে বা সি বেলেগ এডভাৰ্বকো আৰু বেছি মডিফাই কৰিব পাৰে এতিয়া চাপ'জ You can sit there. You can sit there. You can তুমি পাৰা কি কৰিব পাৰা বহিব পাৰা এই সিটটো হ'ল কি ভাৰ্ব কি বহিব পাৰে এই ক্যানটো হ'ল কি মডেল ভাৰ্ব এইটো হ'ল মডেল ভাৰ্ব ইউ ক্যান সিট তুমি বহিব পাৰা ক'ত বহিব পাৰা এই দেয়াৰটোৱে কাক বুজাই যাব তুমি বহিব পাৰা ইয়েস ইউ ক্যান সিট বাক্যটো একেলগে কমপ্লিট হৈছিলে ইউ ক্যান সিট তুমি বহিব পাৰা তুমি ক'ত বহিব পাৰা তুমি তাত বহিব পাৰা তাত
এই তাত যে ক'লে এই তাতটোৱে কাক বুজালে বাৰু এই সিট ভাৰ্বটোক বুজালে ইউ কেন সিট দেয়াৰ এই ক্ৰিয়াটোক বুজালে এই দেয়াৰে ক্ৰিয়াক মডিফাই কৰিলে তেতিয়াহ'লে যদি যিটো শব্দই ক্ৰিয়াক মডিফাই কৰে যিটো শব্দই এটা ভাৰ্বক মডিফাই কৰে বা ভাৰ্বৰ বিষয়ে এক্সট্ৰা ইনফৰমেশ্যন দি দিয়ে সেইটোকে আমি কি বুলি কওঁ এডভাৰ্ব এডভাৰ্ব সো ইয়াত দেয়াৰটো কি হিচাপে ব্যৱহাৰ হৈছে এডভাৰ্ব হিচাপে হৈছে সো এই দেয়াৰটো নোহোৱাকেও এই সেন্টেন্সটো কিন্তু কমপ্লিট হয় ইউ কেন সিট তুমি বহিব পাৰা তুমি তাত বহিব পাৰা তাৰমানে দেখুৱাই দিছা আৰু ষ্ট্ৰংলি প্লেস কৰিছা তুমি তাত বহিব পাৰা সেই সিটটো খালি আছে তুমি তাত বহিব পাৰা দ্যাটস অল দেন he can go there he can go there তেওঁ তালৈ যাব পাৰে তেওঁ তালৈ যাব পাৰে এটা চাওক এই go to হৈছে কি verb go to হৈছে verb can model verb he etu hol subject you to yat subject asile e he to yat subject so he can go there teo jabo pare kot jabo pare teo taloi jabo pare teo jabo pare nidishtoke dekhai dia hoise aru e there to kam modify korile go modify korise go mane go to hol verb ok jeta e modify korise tetia hole ki hobo adverb hobo so egita hosile there or ব্যবহার বিশেষ ইমান নাই there to প্ৰথম কি হয় there to যদি অবজেক্ট যেটো বাক্যত নাথাকে আমি কোনটানো অবজেক্টিভ পাৰ্টটো নাই কিন্তু অবজেক্টিভ পাৰ্টটো নোহোৱাকে যেটা বাক্যটো কমপ্লিট নহয় লিখোতে আমি তাত there to লিখিম আৰু সেই তেনেকুৱাত কি হয় অবজেক্টটো সাবজেক্টৰ জাগালৈ যাব পাৰে সাবজেক্টটো অবজেক্টৰ জাগালৈ আহিব পাৰে সাপোজ মই কলো এসময়ত এজন ৰজা আছিল once upon a time এসময়ত এজন ৰজা আছিল a king was হেগিলাকেটো আছিল বুলি হৈ গল কিন্তু once upon a time a king was বাক্যটো সম্পূৰ্ণ নহলগে ইংলিশত কি হ'ব তেতিয়ালে there once upon a time a king was there এটা সব এই there টো অবজেক্টৰ কাম কৰিলে যদি আমি ভাবো ইয়াক আমি সাবজেক্টৰ জাগালৈ লৈ আহিব পাৰো এই king টো আমি অবজেক্টৰ জাগালৈ লৈ যাব পাৰিম কি হ'ব once upon a time there was a king there টো কিন্তু লাগিব ইংলিশত there was a king তাৰ পিছত there ব্যৱহাৰ হৈ গল ইন্টাৰজেকশন হিচাপে ইন্টাৰজেকশন মানে কি ফিলিংস আমাৰ যে সাডেন ফিলিংস সাডেন ইমোশনস সুখৰো হ'ব পাৰে দুখৰো হ'ব পাৰে যেনেকৈ কিবা এটা কাম কৰিছো যেনিবা স্যাটিসফাইড হল বা অকস্মাত এনেকুৱা কিবা এটা কথা শুনিলে যেটো নেকি আমাৰ পটককে বোলে শকড মানে শক খাই গলো সাপোজ ওহ देयर হি ডাইড হে হেজন ঢুকাল ওহ देयर এটো কি সাডেন এটা ইমোশন আহি গল ওহ देयर ও টু কাৰণে একো হেই নহয় কিন্তু देयर শব্দটো আছে তাৰ পিছত কি লাগিব এক্সক্লামেশন মাৰ্কটো লাগিব তেতিয়া কি হ'ব there to ইন্টাৰজেকশন হিচাপে ব্যৱহাৰ হ'ব তাৰ পিছত there to pronoun হিচাপে হয় বাক্য যেটো এক্সাম্পলত দেখাইছিলো pronoun হিচাপে কেতিয়া হয় সাপোজ মই তাত লগ পালো মই কাইলৈ তালে যাম tomorrow I will go there মই তালৈ যাম I will go there তেতিয়া there to pronoun হিচাপে কাম কৰি আছে আকৌ adjective হিচাপে যেতিয়া হি নাউনক মডিফাই কৰি থাকিব নাউনক হি মডিফাই কৰি থাকিব সাপোজ look at the boy there hey লৰাটোক চোৱা নিৰ্দিষ্টকে কৈ আছে there মানে সেই তাত নাই কোৱা কিন্তু লৰাটোক আৰু ষ্ট্ৰংলি কৈছে মানে বেলেগ লৰাক কথা কোৱা নাই সেই লৰাটোক কথা কৈছে look at the boy there তাত there টো কি হৈছে adjective হিচাপে ব্যৱহাৰ হৈ আছে তাৰ পিছত adverb there টো adverb হিচাপে ক্ৰিয়া বিশেষণ এতিয়া হ'ব এইকিটাকে মই আকৌ দেখাই দিছো you can sit there তুমি তাত বহিব পাৰা ক'ত বহিব পাৰা sit there তাত বহিব পাৰা এই sit টো বহা কাৰ্যটো কি কৰিলে আৰু অলপ ষ্ট্ৰংলি মডিফাই কৰি দিছে you can sit there তেতিয়ালে ই adverb he can go there তেওঁ তালে যাব পাৰে ক'ত যাব পাৰে তালৈ যাব পাৰে he can go yes বাক্যটো এখিলৈকে কমপ্লিট হৈ গৈছিলে কিন্তু he can go there তেওঁ তালৈ যাব পাৰে নিৰ্দিষ্ট কৈ দিছে তেওঁ তালৈ যাব পাৰে এই তেওঁ যোৱা কাৰ্যটো যে he can go তেওঁ যে যাব পাৰে এই কাৰ্যটো কি কৰিছে আৰু অলপ ষ্ট্ৰংলি মডিফাই কৰি দিছে সো হেতুৱে হৈ গৈছে adverb ঠিক আছে সো এইখিতে হল আজি দেয়াৰৰ হেৰি বাকি যদি কিবা ডাউট বা কিবা যদি সন্দেহ থাকি গৈছে তেতিয়াহলে জনাব আৰু বাকি আৰু দীঘলীয়া নকৰো সো আজি ক্লাছটো ইমানে বাকি তেতিয়াহলে সকলো ভালে থাকক ধন্যবাদ